Guys, wow, morning exercise every day. সদায় আমি ৰাতিপুৱা এক্সাৰচাইজ কৰোঁ ডেইলি আৰু মোৰ দৰে সকলোৱে কৰিব বুলি আশা কৰিছোঁ। মই ৰমাপ্পা, আপোনালোকে চিনি পায় সকলোৱে। গতিকে মই ডেইলি ফিজিকেল এক্সাৰচাইজ 2 কিলোমিটাৰ মই খোজকাঢ়োঁ, 5 কিলোমিটাৰ ডেইলি ৱাক কৰোঁ আৰু এনেকৈ এক্সাৰচাইজ অকণমান কৰোঁ। গতিকে আপোনালোকে জানে সকলোৱে আজিৰ যুগটো কাম নাই আজিকালি। এতিয়া কাম নথকাৰ সুযোগতে কিছুমান কি কৰিছে, খোৱা বোৱা বেছি হৈছে আৰু পিয়ৰ খাদ্য, শাক পাচলি ধৰি মাছলৈকে, মাংস মুৰ্গীলৈকে ধৰি সকলো ভেজাল হৈ পৰিছে। পিয়ৰ বস্তু নাপাওঁ। গতিকে এইবোৰ বস্তু বেছি খোৱাৰ ফলত মানুহৰ বেছি বেমাৰ আজাৰ বেছি হৈছে আৰু প্ৰেছাৰ বেছি হৈছে। প্ৰেছাৰ আমি হাই প্ৰেছাৰ নিৰ্মূল কৰিবৰ কাৰণে, হাই প্ৰেছাৰ, ডায়েবেটিছ, চুগাৰ এইবিলাকৰ কাৰণে আমি যদি বাচি থাকিব বিচাৰোঁ, তেতিয়াহ'লে আপোনালোকে সকলোৱে ৰাতিপুৱা প্লিজ সকলোৱে খোজকাঢ়িব আৰু ফিজিকেল এক্সাৰচাইজ কৰিব ডেইলি। তেতিয়া কি হ'ব, সকলোৰ শৰীৰ ভালে থাকিব, কুশলে থাকিব আৰু বেছি জীয়াই থাকিব। গতিকে আজিলৈ আহিছোঁ, আকৌ লগ পাম কালি ৰাতিপুৱা। গাইজ গুড মৰ্ণিং, মই ৰমাপ্পা। মই আজি ৰাতিপুৱা আপোনালোকক মোৰ নিজৰ স্বাস্থ্যৰ বিষয়ে, মই সদায় খোজকাঢ়োঁ 5 কিলোমিটাৰ আৰু দৌৰোঁ, ডান্স কৰোঁ আৰু মই ফিজিকেল এক্সাৰচাইজ কৰোঁ। কিয় কাৰণে বুলি ক'লে আপোনালোকে সকলোৱে জানেই, আজিকালি যিমান মানুহ মৰিছে প্ৰেছাৰত মৰিছে। প্ৰেছাৰ, হাই প্ৰেছাৰ বেছি হৈছে আৰু কি হৈছে, বেছিভাগ মানুহৰ ডায়েবেটিছ, প্ৰেছাৰবিলাকৰ ফলত কিমান মানুহে আক্ৰান্ত হৈছে, কিমান মানুহ প্ৰেছাৰ ষ্ট্ৰক হৈছে, কিমান মানুহ পেৰালাইজ হৈছে। এইবিলাকৰ পৰা যদি হাত সাৰি থাকিব বিচাৰোঁ, তেতিয়াহ'লে মোৰ দৰে আপোনালোকে সকলোৱে ৰাতিপুৱা অন্ততঃ অকণমান হ'লেও খোজকাঢ়ক আৰু ফিজিকেল এক্সাৰচাইজ কৰক। কুশলে থাকিব, আপোনাৰ শৰীৰটো ভালে থাকিব। গতিকে সদায় খোজকাঢ়োঁ সকলোৱে আৰু ফিজিকেল এক্সাৰচাইজ কৰোঁ, এইটো মই আশা কৰিছোঁ। গতিকে মই সদায় এক্সাৰচাইজ কৰোঁ। সকলোৱে মোৰ দৰে আধা ঘণ্টা টাইম দিয়ক আমাৰ নিজৰ শৰীৰটোৰ বাবে। কিয় মানে আজিকালিৰ যিমান খোৱা বস্তু, সকলো বস্তুৱেই মিলাবট, সকলো বস্তুৱেই অৰিজিন বস্তু নহয়, আগৰ দৰে নহয়। সেইটো কাৰণে আজিকালি মানুহে 40 বছৰ 50 বছৰ হোৱাৰ লগে লগে চুলি পকিব আৰু চকু নেদেখা হয়। এইবিলাকৰ কাৰণে কিয় মানে আগৰ যিবিলাক খাদ্য আছিল, এই খাদ্যবিলাকত ভাল খাদ্য নিজৰ মানে ঘৰৰ লোকেল বস্তু খাইছিল। এইটো কাৰণে স্বাস্থ্যৱান হৈছিল মানুহবিলাক, বেমাৰ আজাৰ কম হৈছিল। আৰু আজিকালি মানুহ কি হৈছে, যিমান বস্তু আমি মাছ খাওঁ, মাছত হৈছে মাছবিলাক হৈছে কেমিকেল মিক্স কৰি বা এই সাৰ চাৰ দি ডাঙৰ দীঘল কৰিব দিয়া, আৰু ব্ৰইলাৰ খাইছোঁ। এইবোৰ সকলো শাক পাচলিতে আজিকালি চব মানে অৰিজিন বস্তু আমি নাপাওঁ। সেইটো কাৰণে বেমাৰ আজাৰ বেছি হৈছে। সেইবিলাকৰ পৰা হাত সাৰি থাকিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি ফিজিকেল এক্সাৰচাইজ এভৰি মৰ্ণিং আমি কৰিব লাগিব। তেতিয়াহে আমাৰ শৰীৰটো ভালে থাকিব। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ দৰে এক্সাৰচাইজ কৰক, ৰাতিপুৱা ফিজিকেল এক্সাৰচাইজ আৰু ৱাক কৰক। অ'কে, বাই গাইজ।